গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজিৰ দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বৃহস্পতিবাৰ, ইংৰাজী মাহৰ 1 আগষ্ট 2024, অসমীয়া মাহৰ 16 শাওন, দ্বাদশী তিথি, মৃগশিৰা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:09 আৰু সূৰ্য অস্ত যাব 6:15। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ব্যৱসায়ত আপুনি বৃহৎ বিত্তীয় লাভ পোৱাৰ সম্ভাৱনা আছে। নিবনুৱাসকলে নতুন চাকৰি পাব পাৰে। ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। শিক্ষাৰ্থীসকলেও কঠিন সমস্যাৰ সমাধান পাব। ধৰ্মীয় কাৰ্যসূচীৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মেঘ ৰাশিৰ লোকসকলক কৈছে আজিৰ দিনটোত তেওঁলোকৰ বিত্তীয় লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু লগতে কৈছে যে যিসকল নিবনুৱা তেওঁলোকেও নতুন চাকৰি পোৱাৰ আজিৰ দিনটো ভাল বুলি কৈছে বা পোৱাৰ যোগ্য। লগতে মেঘ ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস আজি বহুত বৃদ্ধি হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলেও তেওঁলোকৰ সকলো সমস্যাৰ সমাধান পাব বুলি কৈছে। ধৰ্মীয় কাৰ্যসূচীৰ বাবে হয়তো আপুনি কিছু নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিবলগীয়া হ'ব পাৰে। শুভ ৰং হৈছে ৰঙা আৰু শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি ঘৰুৱা কামত অতি ব্যস্ত থাকিব। আপুনি ব্যৱসায়ত কিছু বাধাৰ সন্মুখীন হ'ব। আপুনি আইনী বিষয়ত অলপ চাপত থাকিব পাৰে। অপ্ৰয়োজনীয় চিন্তাত আপোনাৰ সময় অপচয় নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰ সম্পৰ্কে পৰিকল্পনা কৰাৰ বাবে জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব পাৰে। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত তেওঁলোকে নিজৰ ঘৰুৱা কাম কাজৰ কাৰণে হয়তো অলপ ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আৰু যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি ভাল নহ'ব বুলি কৈছে। আইনী বিষয়ৰ ক্ষেত্ৰতো তেওঁলোকে সিমান ফল নাপাব পাৰে। আৰু লগতে কৈছে যে অপ্ৰয়োজনীয় কোনো ধৰণৰ চিন্তা নকৰিবলৈ কৈছে। কৰ্মক্ষেত্ৰত হয়তো কিছু আপোনাৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে। কেৰিয়াৰ সম্পৰ্কেও আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ কেৰিয়াৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব বুলি কৈছে। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি কৰ্মক্ষেত্ৰত অনুশাসনৰ প্ৰতি যথেষ্ট মনোযোগ দিব। অংশীদাৰী সম্পৰ্কীয় কামত আপুনি লাভালাভ লাভ কৰিব। আপুনি মানসিক শান্তিৰ বাবে কিছু সময় অকলে কটাব বিচাৰে। ধনৰ সমস্যাৰ সমাধান কৰা হ'ব। আপুনি নিষ্ঠা আৰু উৎসাহেৰে কাম কৰিব। আপুনি যাদু বিজ্ঞানৰ প্ৰতিও আগ্ৰহ ল'ব পাৰে। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ ৰাশিফল চালে দেখা পাওঁ যে তেওঁলোকে আজিৰ দিনটোত নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট অনুশীলন অৰ্থাৎ অভ্যাসৰ প্ৰতি মনোযোগ দিব লাগিব বুলি কৈছে বা অভ্যাস গঢ়ি তুলিবলৈ কৈছে। অংশীদাৰিত যদি আপোনালোকে কোনো ব্যৱসায় আৰম্ভ কৰিছে তেনেহ'লে সেই অংশীদাৰী কামত আজি আপোনালোকে লাভ হ'ব বুলি কৈছে, আপোনালোকৰ লাভ হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে মানসিক শান্তিৰ বাবে যদি আপুনি শান্তি বিচাৰে তেনেহ'লে হয়তো আপুনি অকলশৰীয়া নিজান এখন ঠাইত গৈ অলপ সময় কটাবলৈ কৈছে। ধনৰ
সমস্যাৰ ক্ষেত্ৰত সমাধান হ'ব বুলি কৈছে। ধন সমস্যাটো আপোনাৰ টকা পইচাৰ যিটো অভাৱ আছিল সেই অভাৱটো আজি পূৰণ হ'ব বুলি কৈছে। নিষ্ঠা আৰু উৎসাহেৰে কাম কৰি যাবলৈ কৈছে। লগতে আপুনি বিজ্ঞানৰ প্ৰতিও আগ্ৰহ দেখুৱাব। শুভ ৰং হৈছে ভায়লেট, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। কিবা কাৰণত বৈবাহিক সম্পৰ্কত কাজিয়া হ'ব পাৰে। শিশুৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। মহিলাসকলৰ ঋতুপ্ৰস্ৰাৱ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ব্যয় বৃদ্ধি হ'ব। আপুনি এজন আত্মীয়ৰ বিষয়ে চিন্তিত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত বৈবাহিক সম্পৰ্কৰ হয়তো কিছু কাজিয়া হোৱাৰ সম্ভাৱনা আছে। লগতে শিশুসকলৰো আজি কিছু সমস্যা দেখা গৈছে, যেনে মূৰৰ বিষ, মহিলাসকলৰ যিটো মাহেকীয়া সেই সমস্যাটো হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ ব্যয় বৃদ্ধি হ'ব বুলি কৈছে। লগতে এজন আত্মীয়ৰ বিষয়ে আপুনি হয়তো কিছু চিন্তিত হ'ব পাৰে, কাৰণ হয়তো আপোনালোকৰ কোনোবা নিজৰ পৰিয়ালৰ মানুহ কিছু বেমাৰ বা কিবা হয়তো হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলস্বৰূপে আপুনি অলপ চিন্তা হ'বলগীয়া হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কমলা, শুভ নম্বৰ হৈছে 24। এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাওঁ নেক্সট ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ আকাংক্ষাবোৰ পূৰণ হ'ব। আপুনি মৰমৰ বন্ধুবৰ্গৰ সৈতে সময় কটাব বিচাৰিব। অৰ্থাৎ সিংহ ৰাশিৰ লোকসকলক কৈছে যে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত তেওঁলোকে নিজৰ আধিপত্য বিস্তাৰ কৰিব বুলি কৈছে। লগতে কৈছে সিংহ ৰাশিৰ লোকসকলক আপোনাৰ আশা বা কিছুমান আপুনি সপোন লৈ কাম কৰিছিল, সেই সপোন বা আশাবোৰ পূৰণ হ'ব বুলি কৈছে। লগতে আজিৰ দিনটোত আপোনালোকে নিজৰ বন্ধু বান্ধৱৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে। চৰকাৰী কামৰ ক্ষেত্ৰত বাধা যি আছিল সেই বাধাবোৰ আঁতৰ হ'ব। আপুনি নতুন কাম কৰাৰ আগ্ৰহ মনত সৃষ্টি হ'ব পাৰে। আৰু যদি আপোনালোকে শ্বেয়াৰ বজাৰৰ লগত জড়িত, তেনেহ'লে সেই শ্বেয়াৰ বজাৰৰ পৰা আপোনালোকে যথেষ্ট লাভান্বিত হ'ব বুলি কৈছে আজিৰ দিনটোত। শুভ ৰং হৈছে হালধীয়া আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। হয় শ্ৰোতা বন্ধুসকল, এতিয়া আমি আহক চাওঁ কন্যা ৰাশিৰ সম্পৰ্কে। আপুনি আপোনাৰ আত্মসন্মানৰ বিষয়ে চিন্তিত হ'ব বুলি কৈছে। কন্যা ৰাশিৰ লোকসকলক দিনটো নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে বহুত ভাল। আপোনালোকৰ আগ্ৰহ অনুসৰি কাম কৰি যায় তেন্তে আজি লাভান্বিত হ'ব বুলি কৈছে কন্যা ৰাশিৰ লোকসকলক। লগতে প্ৰযুক্তি সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰতো আপোনালোকৰ বিত্তীয় লাভালাভ দেখা গৈছে। দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাৰ আজি হয়তো সুযোগ পাব পাৰে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। আজি আপুনি একেলগে বহুতো কাম আগ্ৰহ ল'ব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত বৃহৎ আৰ্থিক লাভ হ'ব পাৰে। আপুনি বন্ধুবৰ্গৰ জৰিয়তে ভাল খবৰ পাব পাৰে। শিক্ষাৰ্থীসকলেও উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট ফলাফল লাভ কৰিব বুলি কৈছে। আপুনি অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থকাটো উচিত। শ্ৰোতা বন্ধুসকল,
তুলা ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে বহুতো কাম কৰাৰ আগ্ৰহ, অৰ্থাৎ ইটো সিটো মনত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত। কিন্তু তুলা ৰাশিৰ লোকসকলক কৈছে যিসকল আজি ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ যথেষ্ট লাভ হ'ব বুলি কৈছে। আৰু তুলা ৰাশিৰ লোকসকলে নিজৰ বন্ধু বান্ধৱৰ সহায়ত হয়তো ভাল খবৰ পাব পাৰে। শিক্ষাৰ্থীসকলেও উৎকৃষ্ট ফলাফল লাভ কৰিব। অবৈধ কাৰ্যকলাপ আপোনালোকে আজিৰ দিনটোত নকৰিবলৈ কৈছে, আঁতৰি থাকিব। শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে বৃশ্চিক ৰাশিৰ লোকসকলক কৈছে যে লুকাই থকা শত্ৰুসকলৰ প্ৰতি আপোনালোকে অলপ সাৱধান হ'বলৈ কৈছে। আৰু যিমান পাৰে বিবাদৰ পৰা আঁতৰি থাকিব, অন্যথা আপোনালোকৰ হয়তো কিছু বেয়া হ'ব পাৰে বুলি কৈছে। ভাৱমূৰ্তি কুলসিত হ'ব বুলি কৈছে। আপোনাৰ ভুলবোৰ স্বীকাৰ কৰিবলৈ দ্বিধা নকৰিব। আপোনাৰ হৃদয়ৰ অনুভূতি আনৰ সৈতে ভাগ বতৰা নকৰিব। স্বাৰ্থপৰ বন্ধুসকলৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি ভ্ৰমণ পৰিহাৰ কৰিব। শ্ৰোতা বন্ধুসকল, অৰ্থাৎ আপোনালোকক কৈছে যে আজিৰ দিনটোত আপোনালোকে যিকোনো কাম বা যিকোনো কথা আপোনালোকে যদি আপোনাৰ কথাটো অশুদ্ধ হয় তেনেহ'লে মানি ল'বলৈ কৈছে বা স্বীকাৰ কৰি ল'বলৈ কৈছে, যাতে আপুনি ভাল এটা কাম কৰিব পাৰে বা শিক্ষা গ্ৰহণ কৰিব পাৰে। যিমান পাৰে আৰু কৈছে যিমান পাৰে যে আপোনালোকৰ অনুভূতিবোৰ, অৰ্থাৎ আপোনাৰ মনত যিটো ভাৱ উদয় হৈছে সেই ভাৱবোৰ নিজৰ ওচৰ চুবুৰীয়া হওক বা বন্ধু বান্ধৱৰ সৈতে ভাগ বতৰা নকৰিবলৈ কৈছে। স্বাৰ্থপৰ বন্ধু বান্ধৱসকলৰ পৰা হয়তো আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজি পৰাপক্ষত ভ্ৰমণ নকৰিব। শুভ ৰং হৈছে সোণালী, শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি হঠাতে ব্যৱসায়ত বিত্তীয় লাভালাভ লাভ কৰিব। দিনটো যিকোনো ডাঙৰ প্ৰকল্প আৰম্ভ কৰাৰ বাবে ভাল। খৰখেদাকৈ কোনো কাম নকৰিব। পৰিয়ালটোত এটা সুখী পৰিৱেশ থাকিব। আপুনি ঘৰুৱা জটিলতাৰ পৰা সকাহ পাব। আপুনি সকলো কাম পৰিকল্পিতভাৱে কৰিব। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি যথেষ্ট লাভ হ'ব বুলি কৈছে। আৰু আজিৰ দিনটোতে ডাঙৰ প্ৰকল্প আৰম্ভ কৰাৰ কাৰণে ভাল। লগতে কৈছে কোনো সিদ্ধান্ত খৰখেদাকৈ নল'বলৈ কৈছে। আপোনালোকৰ পৰিয়ালত শান্তিময় পৰিৱেশ হ'ব, সুখময় পৰিৱেশ হ'ব। লগতে আপোনালোকৰ ঘৰৰ যিটো জটিলতা পৰিস্থিতি হৈ আছিল বা কিছুমান জটিল পৰিস্থিতিৰ সন্মুখীন হৈ আছিল সেই সকলোবোৰ আজি সমাধান হ'ব। আপুনি সকলো কাম পৰিকল্পিতভাৱে কৰিবলৈ কৈছে। শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। বিবাহিত জীৱন, প্ৰেম অনুভূতি বৃদ্ধি পাব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কৰ্মশৈলীৰ সৈতে বহুত সুখী হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব। অত্যধিক কাম থকাৰ স্বত্বেও আপুনি অতি সুখী হৈ থাকিব। আপোনাৰ সহকৰ্মীসকলৰ ওপৰত বিশ্বাস বজাই ৰাখিব। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত
বিবাহিত জীৱন এক ভাল হ'ব বুলি কৈছে। প্ৰেম অনুভূতিবোৰ আপোনালোকক ভালকৈ মনত সোঁৱৰাই দিব বা আপোনালোকৰ বৃদ্ধি হ'ব। লগতে আপোনালোকৰ বছসকলে আপোনাৰ কামত যথেষ্ট ভাল পাব আৰু কিছুমান দীৰ্ঘদিনীয়া যদি আপোনাৰ সমস্যা আছিল বা কাম আছিল কৰি থকা সেই সকলো সমস্যাবোৰ সমাধান হ'ব। লগতে আপোনালোকে আজি নিজৰ ব্যস্ততা থকাৰ সত্ত্বেও আপোনালোকে মনত সুখ পাব বুলি কৈছে। সহকৰ্মীসকলৰ ওপৰত বিশ্বাস বজাই ৰাখিবলৈ কৈছে। শুভ ৰং হৈছে গোলপীয়া, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। আপুনি আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ পাব, কিন্তু আপোনাৰ অসাৱধানৰ বাবে আপুনি সেই সুযোগবোৰ হেৰুৱাব পাৰে। আজি প্ৰেম সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কৰা প্ৰয়োজন। এইটোৱে আপোনাৰ বাবে তেওঁলোকৰ সমস্যাবোৰ বুজি পোৱা সহজ কৰি তুলিব। আনৰ বিষয়ত হস্তক্ষেপ কৰাটো উচিত নহয়। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কুম্ভ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ যিটো সামৰ্থ্য আছে সেই সামৰ্থ্যটো দেখুৱাবৰ কাৰণে সুযোগ পাব আৰু সেই সুযোগটো আপোনালোকে সাৱধানে কৰিব যাতে সুযোগটো হেৰুৱাবলগীয়া নহয়। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আৰু লগতে কৈছে যে আপোনালোকৰ সমস্যাবোৰ বুজি পোৱা সহজ কৰি তুলিব বুলি কৈছে। এইটোৱে যিটো আপোনালোকৰ গুৰুত্বপূৰ্ণ যদি আপোনালোকে প্ৰদৰ্শন কৰে তেনেহ'লে বুজি পোৱাত সহায় কৰিব। আনৰ হস্তক্ষেপ নকৰিবলৈ কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। আপুনি কৰ্মক্ষেত্ৰত অৰ্থাৎ মীন ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকৰ কাম সোনকালে সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব। অৰ্থাৎ আপোনালোকে নিজৰ কাম আজিৰ দিনটোত অতি সোনকালে কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে, যাৰ ফলস্বৰূপে আপুনি ব্যস্ত হ'বলগীয়া হ'ব। বিষয়াসকলৰ আপোনাৰ প্ৰতি সন্মান অনুভূতি থাকিব বুলি কৈছে। আপুনি ভৱিষ্যতৰ বিষয়ে অলপ শংকিত হ'ব, অৰ্থাৎ ভৱিষ্যতৰ কথাই আপোনাক হয়তো মনত চিন্তা পেলাব পাৰে বা মনত চিন্তা দিব পাৰে। শুভাকাংক্ষীসকলক আত্মসন্মান কৰিবলৈ কৈছে, অসন্মান নকৰিবলৈ কৈছে। আপোনালোকৰ মনোবল অলপ দুৰ্বল হ'ব পাৰে। আজি আপুনি অপ্তত যথেষ্ট ধন ব্যয় কৰিব পাৰে। শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোত ৰাশিফল। ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেল এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ নমস্কাৰ।